হেল্ল' এক্সপিৰিয়েন্স সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পাঞ্জাৱ নেশ্যনেল বেংকে নতুনকৈ উলিওৱা 350টা পদৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব কিদৰে এপ্লাই কৰিব পাৰিব, কি ডকুমেণ্টছৰ দৰকাৰ হ'ব, কোৱালিফিকেশ্যন কিমান দৰকাৰ হ'ব, ফিজ কিমান হ'ব, এক্সাম কেতিয়াৰ পৰা হ'ব, সকলোবোৰ আপোনালোকে ভিডিঅ'টোত গম পাব। তেতিয়া শেষলৈকে ভিডিঅ'টো চাব। পাঞ্জাৱ নেশ্যনেল বেংকে মুকলি কৰা পোষ্টসমূহ হৈছে স্পেচিয়েল অফিচাৰ্ছ। ইয়াত পোষ্ট ভেকেঞ্চিবোৰৰ বিষয়ে আলোচনা কৰোঁ। অফিচাৰ ক্ৰেডিটত পোষ্ট হৈছে 250টা, অফিচাৰ ইণ্ডাষ্ট্ৰীত পোষ্ট হৈছে 75টা, মেনেজাৰ IT হৈছে 5টা, ছিনিয়ৰ মেনেজাৰ IT হৈছে 5টা, মেনেজাৰ ডাটা চাইণ্টিষ্টৰ পদ হৈছে 3টা, ছিনিয়ৰ মেনেজাৰ ডাটা চাইণ্টিষ্ট হৈছে 2টা, মেনেজাৰ চাইবাৰ চিকিউৰিটি হৈছে 5টা, ছিনিয়ৰ মেনেজাৰ চাইবাৰ চিকিউৰিটি হৈছে 5টা। এই পদসমূহৰ বাবে কোৱালিফিকেশ্যন বেলেগ বেলেগ ধৰণৰ। অফিচাৰ ক্ৰেডিটৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে CA, CMA, CFA, MBA, ফাইনেন্স উইথ 60% মাৰ্কছ। অফিচাৰ ইণ্ডাষ্ট্ৰী BE, BTech, চিভিল ইলেক্ট্ৰিকেল, মেকানিকেল ইটচেট্ৰা। মেনেজাৰ IT বাবে BE, BTech, MCA উইথ 60% মাৰ্ক। Senior Manager IT, MTech, MCA with 60% marks, 3 years experience. Manager Data Scientist, BE BTech, ITCS with AIML certification. Senior Manager Data Scientist, Masters in AI, DS with 3 years experience. Manager Cyber Security, BE BTech with Cyber Security cert. Senior Manager Cyber Security, MTech with 3 years experience. PNB salary হৈছে প্ৰতিটো পোষ্টৰ বাবে বেলেগ বেলেগ। অফিচাৰ ক্ৰেডিটৰ বাবে হৈছে 48,680 পৰা 85,920 ভিতৰত। অফিচাৰ ইণ্ডাষ্ট্ৰী 48,480 পৰা 85,920। মেনেজাৰ IT 64,820 পৰা 93,960। ছিনিয়ৰ মেনেজাৰ IT 85,920 পৰা 1,05,280। মেনেজাৰ ডাটা চাইণ্টিষ্ট 64,820 পৰা 93,960। ছিনিয়ৰ মেনেজাৰ ডাটা চাইণ্টিষ্ট 85,920 পৰা 1,05,280। মেনেজাৰ চাইবাৰ চিকিউৰিটি 64,820 পৰা 93,960। ছিনিয়ৰ মেনেজাৰ চাইবাৰ চিকিউৰিটি 85,920 পৰা 1,05,280। ইয়াত প্ৰতিটো পোষ্টৰ বাবে এজ লিমিট ধাৰ্য কৰা হৈছে। মেক্সিমাম হৈছে 21 পৰা 30 আৰু ছিনিয়ৰবোৰত হৈছে 27 পৰা 38 বছৰ। PNB SO ইকুইপমেণ্টৰ ষ্টাৰ্টিং ডেট হৈছে 3 মাৰ্চ 2025, অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেট হৈছে 24 মাৰ্চ 2025। ইয়াৰ এপ্লিকেশ্যন ফিজ হৈছে SC ST PWD বাবে 59 টকা আৰু আদাৰ্ছ যেনে জেনেৰেল OBC বাবে 1180 টকা। হাউ টু এপ্লাই PNB SO? আপোনালোকে PNB SO এপ্লাই কৰিবলৈ হ'লে pnbindia.in অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাত ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত ক্লিক কৰিব লাগিব। তাত অনলাইন এপ্লিকেশ্যনত গৈ নেচেচাৰী ডকুমেণ্টখিনি আপলোড কৰিব লাগিব। তাত আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, তাৰপিছত ফৰ্মখন ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনালোকক এটা ৰেফাৰেঞ্চ ID দিব, সেইটো আপোনাক ফিউচাৰ এডমিট কাৰ্ড ডাউনলোড কৰাত সহায় কৰিব। মই এই অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম। ইমানখিনি আছিলে PNB SO ৰিকুৱাৰমেণ্ট। এটা ভাল পোষ্ট হয়, আপোনালোকে সকলোৱে ইয়াত এপ্লাই কৰিব পাৰে। কুৱেশ্যন পেপাৰ ইমান হাৰ্ড নহয়। মই নেক্সট ভিডিঅ'ত আপোনালোকক এইবাবে ইয়াৰ কুৱেশ্যন পেটাৰ্ণ আৰু কি কোৱালিফিকেশ্যন মানে টপিক আহিব গোটেইখিনি ডিছকাছ কৰিম। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।